নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে নতুন নতুন জবৰ আপডেট পোৱাৰ কাৰণে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকক জনাব বিচাৰিছোঁ যে ইমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনৰ ডেট এক্সটেণ্ড কৰা হৈছে। বহুতে যিসকলৰ সমস্যাৰ সন্মুখীন হৈ আছিল যে ইমেইলত OTP নাহে বা ছাৰ্ভাৰ শ্ল' হৈ আছিল, তেওঁলোকৰ কাৰণে ভাল হ'ল যে ডেটটো এক্সটেণ্ড কৰিছে। চাওক, ৰেজিষ্ট্ৰেশ্যন কৰাৰ কাৰণে ডিটেইল এডুকেশ্যন কোৱালিফিকেশ্যন, এক্সট্ৰা কোৱালিফিকেশ্যন, কাৰেণ্ট এমপ্লয়মেণ্ট ষ্টেটাছ, ডিটেইল ৱৰ্ক এক্সপিৰিয়েঞ্চ এইবিলাক বিচাৰিছিল। আৰু এইটোৰ লাষ্ট ডেট আছিল 29 ফেব্ৰুৱাৰী। আপোনালোকক দেখুৱাই আছোঁ, মই ডেট এক্সটেণ্ড কৰাৰ নটিচটো দেখুৱাই আছোঁ। ইয়াতে আপোনালোকে চাবলৈ পাইছে, চাওক। আপোনালোকে যেতিয়া সেৱা সেতু পৰ্টেলটো খুলিব, গুগলত চাৰ্চ কৰি যেতিয়া সেৱা সেতু পৰ্টেলটো খুলিব, তেতিয়া আপোনালোকে এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যনত যেতিয়া যাব, তেতিয়া আপোনালোকে এনেকুৱা এটা নটিচ দেখিবলৈ পাব, য'ত লিখা আছে ইট ইজ ফৰ ইউৰ কাইণ্ড ইনফৰমেশ্যন ডেট দ্য ৰেজিষ্ট্ৰেশ্যন ছাৰ্ভিচ ইন ইমপ্লয়মেণ্ট এক্সচেঞ্জ উইল বি অন an ongoing service and will continue to be available after the special drive of re-registration each over 29th February 2024. For those unable to complete the re-registration may complete their process after 29 February 2024. তাৰমানে কি কৈছে, এইটো এটা অনগোয়িং কণ্টিনিউ ছাৰ্ভিচ হ'ব আৰু এইখন 29 ফেব্ৰুৱাৰীৰ পাছতো আপোনালোকে ৰি-ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আৰু যিসকলে এতিয়ালৈকে ৰেজিষ্ট্ৰেশ্যন কৰিব পৰা নাই, তেওঁলোকে এতিয়া 29 ফেব্ৰুৱাৰীৰ পাছতো আৰামছে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তো এইখিনিয়ে ইনফৰমেশ্যন দিয়াৰ কাৰণে ভিডিঅ'টো আছিল। ধন্যবাদ।